ওয়েলকাম টু মাই ইউটিউব চেনেল ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি জৰুৰী কিয়নো ইতিমধ্যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে যোৱা 29 ফেব্ৰুৱাৰী তাৰিখে ক্লাছ 11 অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ 2024 বৰ্ষৰ ফাইনেল এক্সামৰ ৰুটিন ঘোষণা কৰিছে গতিকে এই পৰীক্ষাৰ ৰুটিনত তোমালোকৰ কোনদিনা কি বিষয়ৰ কোনটো শিফটত কোনটো টাইমত পৰীক্ষা ভালদৰে আজিৰ এই ভিডিঅ'টোত ৰুটিনখন বিশ্লেষণ কৰিম আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বুজি নাপালে কোনদিনা কি পৰীক্ষা আছে হয়তো পিছত পাজল হৈ যাব পাৰে আৰু পৰীক্ষাত এবসেন্ট হলেতো নহব গতিকে ভালদৰে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা কোনদিনা কি পৰীক্ষা আছে তোমালোকে সাবজেক্ট ওয়াইজ ডেট টাইম শিডিউল বুজি লবা আৰু তোমালোকৰ পৰীক্ষাৰ বাবে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্ৰতিটো বিষয়ৰ কুৱেশ্যন আনসাৰ মোস্ট প্ৰবেবল প্ৰিভিয়াছ ইয়াৰ আদি এই চেনেলটো তোমালোকে আপডেটস পাই থাকিবা গতিকে তোমালোকে এনে ধৰণৰ ইনফৰমেশন তথা আগলৈ তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট ক্লাছ 12 ৰ বিভিন্ন ধৰণৰ ইনফৰমেশন কুৱেশ্যন আনসাৰ ইম্পৰ্টেন্ট আদিৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি ৰাখিবা আৰু এইখন হৈছে 2024 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামৰ ৰুটিন ইয়াত তোমালোকে দেখিবলৈ পাইছা প্ৰথমে তাৰিখ আৰু বাৰ দিয়া আছে তাৰ পিছত মৰ্নিং শিফট দিয়া আছে মৰ্নিং শিফট হৈছে 9টা বজাৰ পৰা 12 বজালৈকে পৰীক্ষা হ'ব আৰু আফটাৰনুন শিফট হ'ব গধূলি 1:30 বজাৰ পৰা 4:30 বজালৈ গতিকে মৰ্নিং শিফট 9টা বজাৰ পৰা পৰীক্ষা আফটাৰনুন শিফট 1:30 বজাৰ পৰা 4:30 বজালৈ পৰীক্ষা এতিয়া আমি জানিম কোনদিনা কি পৰীক্ষা প্ৰথমে 21 মাৰ্চ তাৰিখ বৃহস্পতিবাৰে মৰ্নিং শিফটত ইংৰাজী বিষয়ৰ পৰীক্ষা হ'ব আফটাৰনুন শিফটত মিউজিক গ্ৰুপ এ যিখিনি বিষয় আছে সেইখিনি বিষয়ৰ পৰীক্ষা হ'ব তাৰ পিছত 22 মাৰ্চ তাৰিখে শুক্ৰবাৰ মৰ্নিং শিফটত ফাইন আৰ্টছৰ বিষয়খিনিৰ পৰীক্ষা আকৌ আফটাৰনুন শিফটত ভোকেশনাল পেপাৰ 1ৰ পৰীক্ষা হ'ব তাৰ পিছত 23 মাৰ্চ তাৰিখ শনিবাৰ মৰ্নিং শিফটত মিউজিক গ্ৰুপ সিৰ বিষয়খিনিৰ পৰীক্ষা আকৌ আফটাৰনুন শিফটত এমআইএল অৰ্থাৎ অসমীয়া বিষয়ৰ মেছিবৰ পৰীক্ষা আৰু লগতে অল্টাৰনেটিভ ইংলিশ যিসকলৰ আছে অল্টাৰনেটিভ ইংলিশৰ পৰীক্ষা তাৰ পিছত আছে পৰীক্ষা তোমালোকৰ 27 মাৰ্চ বুধবাৰে মৰ্নিং শিফটত আছে ফিজিক্স একাউন্টেন্সি পলিটিক্যাল সায়েন্স আদি বিষয়ৰ পৰীক্ষা সেইদৰে আফটাৰনুন শিফটত আছে মিউজিক গ্ৰুপ বিৰ অন্তৰ্ভুক্ত সাবজেক্টৰ পৰীক্ষা তাৰ পিছত 28 মাৰ্চ তাৰিখ বৃহস্পতিবাৰে আকৌ মৰ্নিং শিফটত আছে এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট আৰু আফটাৰনুন শিফটত আছে জিওগ্ৰাফি আৰু জিঅলজি বিষয়ৰ পৰীক্ষা তাৰ পিছত 1 এপ্ৰিল তাৰিখ সোমবাৰে মৰ্নিং শিফটত আছে কেমিষ্ট্ৰি ফাইনেন্স আৰু হিষ্ট্ৰি বিষয়ৰ পৰীক্ষা আকৌ আফটাৰনুন শিফটত আছে বিহু বিষয়ৰ পৰীক্ষা এপ্ৰিলৰ 2 তাৰিখ মঙ্গলবাৰ মৰ্নিং শিফটত আছে আইটি আইটিএস ৰিটেইল ট্ৰেড এগ্ৰিকালচাৰ ডায়েৰী ফাৰ্মাৰ তাৰ পিছত হেলথ কেয়াৰ প্ৰাইভেট সিকিউৰিটি টুৰিজম এণ্ড হস্পিটেলিটি বিউটি ৱেলনেছ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেয়াৰ অটোমোটিভ বেংকিং এণ্ড ফাইনেন্স ফিজিকেল এডুকেশ্যন স্পৰ্টছ আদি বিষয়সমূহৰ 2 এপ্ৰিল মৰ্নিং শিফটত মঙ্গলবাৰে আছে আকৌ 2 এপ্ৰিল মঙ্গলবাৰে আফটাৰনুন শিফটত আছে ইকনমিক জিওগ্ৰাফি এডভান্স সংস্কৃত আৰু বায়োটেকনলজি তাৰ পিছত 3 এপ্ৰিল তাৰিখ বুধবাৰ মৰ্নিং শিফটত আছে এনভাইৰনমেন্টাল এডুকেশ্যন আৰু আফটাৰনুন শিফটত আছে ষ্টেটিষ্টিক্স বিষয়ৰ পৰীক্ষা 4 এপ্ৰিল বৃহস্পতিবাৰ মৰ্নিং শিফটত আছে কম্পিউটাৰ সায়েন্স আৰু এপ্লিকেশ্যন লগতে আফটাৰনুন শিফটত আছে এন্থ্ৰোপলজি এণ্ড সোশিয়োলজি তাৰ পিছত 4 এপ্ৰিল বৃহস্পতিবাৰ মৰ্নিং শিফট 5 এপ্ৰিল শুক্ৰবাৰ মৰ্নিং শিফটত আছে স্বদেশ অধ্যয়ন বিষয়ৰ পৰীক্ষা আফটাৰনুন শিফটত আছে ইন্স্যুৰেন্স আৰু টাই লেংগুৱেজৰ 6 এপ্ৰিল শনিবাৰ মৰ্নিং শিফটত আছে সেলসম্যানশিপ এণ্ড এডভাৰটাইজিং আকৌ আফটাৰনুন শিফটত আছে লজিক এণ্ড ফিলচফি এণ্ড সাইকোলজি 8 এপ্ৰিল সোমবাৰ মৰ্নিং শিফটত ভোকেশনাল পেপাৰ সেকেন্ড 2 খনৰ আছে আকৌ আফটাৰনুন শিফটত আছে এডুকেশ্যন বায়োলজি বিজনেছ ষ্টাডিজ তাৰ পিছত 9 এপ্ৰিল মঙ্গলবাৰে মৰ্নিং শিফটত আছে এডভান্স লেংগুৱেজবোৰৰ পৰীক্ষা এৰাবিক পাৰ্চিয়ান সংস্কৃত আদি বিষয়ৰ আকৌ আফটাৰনুন শিফটত আছে হোম সায়েন্স বিজনেছ ম্যাথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স এপ্ৰিল 10 তাৰিখে এপ্ৰিলৰ বুধবাৰে মৰ্নিং শিফটত আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি আফটাৰনুন শিফটত আছে মেথছৰ পৰীক্ষা আৰু লাষ্টত আছে 12 এপ্ৰিল শুক্ৰবাৰে মৰ্নিং শিফটত ইকনমিক্স और পৰীক্ষা দিয়াৰ পিছত পৰীক্ষা শেষ হ'ব অৰ্থাৎ দেখা গৈছে পৰীক্ষা 21 মাৰ্চত আৰম্ভ হ'ব আৰু 12 এপ্ৰিল তাৰিখে শেষ হ'ব ইয়াত এমআইএলৰ সাবজেক্ট যিখিনি দিয়া আছে এছামিজ বেংগালী বড়ো গাৰো আমাৰ খাচী মণিপুৰী হিন্দী মিজো নেপালী উৰ্দু আৰু কাৰ্বি আকৌ এডভান্স লেংগুৱেজত আছে এডভান্স আছামিজ এডভান্স বেংগালী এডভান্স বড়ো এডভান্স হিন্দী এণ্ড এডভান্স মণিপুৰী মিজো গ্ৰুপ বিষয়খিনি হৈছে হিন্দুস্তানী ভোকেল কটাক ডান্স তবলা ভিলিয়ন আৰু সিতাৰ তাৰ পিছত মিউজিকৰ গ্ৰুপ বিত আছিল সত্ৰীয়া ভোকেল মিউজিক বৰগীত আদি আৰু সত্ৰীয়া ডান্স হোল আৰু মিউজিক গ্ৰুপ সিত আছিল আছামিজ ফক মিউজিক আছামিজ ফক ডান্স আৰু এইবোৰৰ তোমালোকৰ থিয়ৰি পেপাৰৰ পৰীক্ষা হ'ব প্ৰেক্টিকেল যেহেতু পৃথককে লোৱা হয় আৰু এই যিখিনি সাবজেক্টৰ কাখত बोल्ड কৰা আছিল বা দুটাতে ষ্টাৰ দি আছিল সেই সাবজেক্টখিনিৰ পৰীক্ষা তোমালোকৰ সময় থাকিব 2 ঘণ্টা অৰ্থাৎ মৰ্নিং শিফটত 9টাৰ পৰা 11টা আৰু আফটাৰনুন শিফটত 1:30টাৰ পৰা 3:30টা লৈকে যেহেতু এই বিষয়সমূহৰ কোনোবাখনৰ 30 মাৰ্কছৰ থিয়ৰি পৰীক্ষা কোনোবাখনৰ 50 মাৰ্কছৰ সো এখন হৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে যোৱা 29 ফেব্ৰুৱাৰী তাৰিখে ঘোষণা কৰা এইচএছ ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ ক্লাছ 11ৰ ফাইনেল পৰীক্ষাৰ ৰুটিন তোমালোকে আশা কৰো নিশ্চয় বুজি পাইছা বুজি নাপালে তোমালোকে প্ৰথমৰ পৰা ভিডিঅটো ভালদৰে চাবা সাবজেক্ট ওয়াইজ ভালদৰে বুজিখিনি পৰীক্ষা দিবা যি বিষয়ৰ ইম্পৰ্টেন্ট লাগে যি লাগে তোমালোকে কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি ৰাখিবা ইমানখিনি আজিৰ ভিডিঅ জনাবলগীয়া আছিল মিলিয়া চিটি নেক্সট সুন্দৰ ভিডিঅৰ সৈতে আজি মানলৈ বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ